বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। দুটাকৈ বিভাগত চাকৰি মুকলি কৰিলে। প্ৰায় 4250টাকৈ অত্যাধিক ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। অসমৰ সকলোৰে চাকৰি আছে। 10 পাছ 12 পাছ গ্ৰেড 3 গ্ৰেজুৱেট লেভেলে আবেদনসমূহ কৰি ল'ব পাৰিব। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰসেছটো কিমান হ'ব, এজ ক্ৰাইটেৰিয়া কিমান, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিওঁ, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো ভেকেন্সি মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ DLSA হোজাই ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা, হোজাইৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। আৰু লাষ্ট ডেটটো দিয়া আছে 17 ছেপ্টেম্বৰ 2025, মানে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ আগতে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব লাগিব। সো ইয়াত ধুনীয়াকৈ দেখিব পাইছে। আৰু ভেকেন্সিখিনিৰ ক্ষেত্ৰত এপ্লাইটো অফলাইন যোগেহে কৰিব পাৰিব। মই সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক মই জনাই দিছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। দেখিব পাৰিছে ইয়াত ধুনীয়াকৈ সকলোখিনি ভেকেন্সি দেখিব পাৰিছে। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি হোজাই ফালৰ পৰা ভেকেন্সিখিনি আহিছে। আৰু ভেকেন্সিখিনিৰ কথা যদি ক'ব যাওঁ, পোষ্ট ডিটেইলছখিনি অফিচ পিয়নৰ ভেকেন্সি আছে, ডিপুটি চিফ লিগেল এইড ডিফেন্সৰ ভেকেন্সি আছে। টোটেল ভেকেন্সি দুটা দেখিব পাৰিছে। প্ৰথমটো বিভাগ হয় আৰু জব লোকেশ্যনটো দেখিব পাৰিছে হোজাই, আছামৰ জব লোকেশ্যন হয়। এপ্লাই মোডটো অফলাইন যোগেহে কৰিব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো এই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এপ্লাই মোডটো অফলাইন যোগেহে কৰিব পাৰিব। হোজাইৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। আৰু ইয়াৰ ৰিকুৱাৰ্ড ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা মই জনাই দিছোঁৱেই। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ বাবে। আৰু হোজাইৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। অফিচ পিয়নৰ আছে, 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ডিপুটি চিফ লিগেল ডিফেন্স গ্ৰেজুৱেলৰ ক্ষেত্ৰত ডিগ্ৰী ইন ল' বিচাৰিছে। অফিচ পিয়নৰ ক্ষেত্ৰত 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, বেলেগ বেলেগ এজ ক্ৰাইটেৰিয়া হয়। সো যিটোতে আপোনালোকে ইলিজিবল হয় সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটোতে আপোনালোকে যে ইলিজিবল হয় সেইটোতে আপোনালোকে আবেদনসমূহ যি কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব। হোজাইৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে। এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। সো কেনেদৰে আবেদনসমূহ কৰিব মই সকলোখিনি কথা জনাই দিছোঁৱেই আপোনালোকক। সো পোষ্ট নেম দেখিব পাইছে। অফিচ পিয়নৰ ক্ষেত্ৰত এটাকৈ ভেকেন্সি আছে। এজ লিমিট আপোনালোকে দেখিব পাইছে 18 পৰা 38 বছৰৰ ভিতৰলৈকে। আৰু ডিফেন্স গ্ৰেজুৱেলৰ ক্ষেত্ৰত এটা দেখিব পাইছে। DLSA হোজাইৰ ফালৰ পৰা ভেকেন্সিখিনি আপোনালোকৰ বাবে সেইটো হয়। সো সেই ধুনীয়াকৈ 18 পৰা 38 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কিমানকৈ বিচাৰিছে সেইটোও জনাই দিছোঁ। সো অফিচ পিয়নৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এটা আছে, বয়সৰ সীমা 18 পৰা 38 বছৰ। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে ভাইভা ভইচ অভাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু ইয়াত কোনো আপোনালোকৰ ৰিটেন এক্সামো অনুষ্ঠিত নহয়। ভাইভা ভইচ অনুষ্ঠিত হ'ব। তাত পাছ কৰিলে আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু তাত পাছ কৰিলে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো যিটোতে আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ অপৰচুনিটি মুকলি কৰি দিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হোজাইৰ ফালৰ পৰা। আৰু হাউ টু এপ্লাই কথা যে ক'বলৈ যাওঁ, এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগেহে এপ্লাইসমূহ কৰিব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অফলাইন যোগে। সো অফলাইন যোগে আবেদন কৰিবলৈ যিটো হোজাই অফিচিয়েল বা হোজাই যিটো জুডিচিয়াৰী যিটো এড্ৰেছ হয়, সেই এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিব লাগিব। মই আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত গৈ আপোনালোকে ভালদৰে পঢ়ি চাই মেলি আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, দেন আপোনালোকে সেই তাত এপ্লিকেশ্যন ফৰ্মখন পোষ্ট অফিচৰ যোগে আপোনালোকে চেণ্ড কৰি দিব। তাৰপিছত আপোনালোকে আবেদনসমূহ হৈ যাব। আৰু আবেদনসমূহ কৰিবলৈ 17 ছেপ্টেম্বৰ লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।